বৃত্ত কাক বোলে? বৃত্তৰ সংজ্ঞা কি? ব্যাসাৰ্ধ কি? ব্যাস কি? বৃত্তৰ জ্যা কি? আৰু বৃত্তৰ চাপ কি? যদি এই সকলোখিনি কথা তোমালোকে জানা তেতিয়াহ'লে তোমালোকৰ এই ভিডিঅ'টি চোৱাৰ প্ৰয়োজন নাই। যদি তোমালোকৰ জানিবলৈ ইচ্ছা আছে বা এই কথাখিনি তোমালোকে আগতে ভালদৰে বুজা নাই তেতিয়াহ'লে এই ভিডিঅ'টো তোমাৰ বাবে। প্ৰথমতে আমি এটা বৃত্ত আঁকি ল'ব লাগিব। এইটো হৈছে এটা আমাৰ বৃত্ত। এইটো বৃত্ত কিয় হ'ল বাৰু? এইটো এটা নিৰ্দিষ্ট বৈশিষ্ট্য আছে কি যে ইয়াৰ এটা মাজত বিন্দু আছে আৰু এই বিন্দুক কেন্দ্ৰ কৰি তাৰ সম দূৰৱৰ্তীৰ যিবিলাক বিন্দু আছে সেই বিন্দুৰ সমষ্টি হৈছে আমাৰ বৃত্ত। বুজি পালানে? তেতিয়াহ'লে বৃত্ত হ'ব কি? তোমালোকে স্ক্ৰীনত চোৱা। বৃত্ত হৈছে কোনো এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি তাৰ সমান দূৰৱৰ্তী যিবিলাক বিন্দু আছে সেই বিন্দুবোৰৰ সমষ্টি হৈছে বৃত্ত। এইখিনি আছিল বৃত্ত কাক বোলে। ইয়াৰ পিছত আহিব আমাৰ ব্যাসাৰ্ধ। যদি ব্যাসাৰ্ধৰ বিষয়ে তোমালোকে জানা তেতিয়াহ'লে ভাল কথা। যদি জনা নাই আগতে তেতিয়াহ'লে বুজাৰ চেষ্টা কৰিবা। যিহেতু এই বিন্দুৰ পৰা আমাৰ বৃত্তৰ এই চাৰিওফালৰ বিন্দুবিলাক সমান দূৰত আছে, সেইবাবে এই বৃত্তৰ কেন্দ্ৰৰ পৰা যিকোনো বিন্দু বৃত্তটোৰ পৰিধিৰ যিকোনো বিন্দু এটা সংযোগী ৰেখাখনৰ হৈছে আমাৰ ব্যাসাৰ্ধ। তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান থাকিব পাৰে এটা বৃত্তৰ? অসংখ্য থাকিব পাৰে। যিহেতু আমাৰ বৃত্তৰ পৰিধিত অসংখ্য বিন্দু আছে। এইডাল এডাল হ'ব পাৰে, এইডাল এডাল হ'ব পাৰে, এনেকৈ অসংখ্য হ'ব পাৰে। আৰু বৃত্তটোৰ প্ৰত্যেকডাল ব্যাসাৰ্ধৰ দিশ সমান। এইটোৱে হৈছে তোমালোকৰ ব্যাসাৰ্ধ। তাৰপিছত আহিব ব্যাস। ব্যাস কাক বোলে? ব্যাস হৈছে বৃত্তৰ পৰিধিৰ এটা বিন্দুৰ পৰা কেন্দ্ৰৰ মাজেৰে গৈ পৰিধিৰ আন এটা বিন্দুত সংযোগী সৰল ৰেখাখনৰ ডালেই হৈছে আমাৰ ব্যাস। যদি এই বিন্দুটোৰ পৰা এইটো কেন্দ্ৰলৈ এডাল ৰেখা আহে আৰু এই ৰেখাডাল এডাল সৰল ৰেখাখণ্ড হ'ব লাগিব আৰু গৈ বৃত্তটোৰ আনটো ফালে পৰিধিৰ যিকোনো বিন্দু এটা লগ লাগিব। কিন্তু ৰেখাডাল আমাৰ সৰল ৰেখাখণ্ড হ'ব লাগিব। তেতিয়াহ'লে এইডাল কি হ'ব? ব্যাস হ'ব। এতিয়া ব্যাস আৰু ব্যাসাৰ্ধৰ মাজত এটা সম্পৰ্ক আছে কি? এই ব্যাসডালত দুডাল ব্যাসাৰ্ধ আছে। এইডাল এডাল ব্যাসাৰ্ধ আৰু আনফালে এইডাল এডাল ব্যাসাৰ্ধ। যিহেতু কেন্দ্ৰৰ পৰা পৰিধিৰ লগ লাগিছে, গতিকে ব্যাসডালত কিমানডাল ব্যাসাৰ্ধ আছে? আমাৰ এডাল ব্যাসত দুডাল ব্যাসাৰ্ধ আছে। গতিকে ব্যাসৰ মাপ কিমান হয়? 2 পূৰণ ব্যাসাৰ্ধ। এইটো হৈছে ব্যাস আৰু ব্যাসাৰ্ধৰ সম্বন্ধ। বুজিলানে? ইয়াৰ পিছত জানিব লাগিব আমি বৃত্তৰ জ্যা। জ্যা হ'ল বৃত্তৰ পৰিধিৰ যিকোনো দুটা বিন্দু সংযোগী সৰল ৰেখাখনডালকে আমি জ্যা বুলিব পাৰোঁ। গতিকে বৃত্তৰ যদি পৰিধিৰ এইটো এটা বিন্দু হয়, আনফালে এইটো এটা বিন্দু হয়, এইডাল যদি আমাৰ এডাল সৰল ৰেখাখণ্ডই স্পৰ্শ কৰে দুটা বিন্দু, তেতিয়াহ'লে এইডাল আমাৰ জ্যা হ'ব। গতিকে বৃত্ত এটাত জ্যাও অসংখ্য থাকিব পাৰে। এইবিলাক আটাইবিলাক জ্যা। যিমান পৰিধিৰ ওচৰা ওচৰি বিন্দু দুটা স্পৰ্শ কৰিব সিমান আমাৰ জ্যাডাল ছুটি হ'ব।
আৰু পৰিধিৰ যিমান দূৰত দুটা বিন্দু আমাৰ স্পৰ্শ কৰিব সেইডাল হ'ব আমাৰ আটাইতকৈ দীঘল জিয়া। অৰ্থাৎ আমাৰ ব্যাসডালেই হৈছে আটাইতকৈ আমাৰ বৃত্তটোৰ দীঘল জিয়া। এনেকৈ আহি আহি এইবিলাক চুটি, তাৰপিছত এইডাল অলপ দীঘল, এইডাল দীঘল, এইডাল আটাইতকৈ দীঘল আৰু ইয়াৰ পিছত আৰু চুটি হৈ গৈ থাকিব এনেকৈ। গতিকে আমাৰ বৃত্তৰ ব্যাসডালেই হৈছে আটাইতকৈ দীঘল জিয়া। বুজিলেনে? গতিকে এইখিনিৰ পৰা তোমালোকে কি বুজিব পাৰিলা যে বৃত্ত এটাৰ সমাজৰ বিন্দুটোক আমি কি বুলি কওঁ? বৃত্তটোৰ কেন্দ্ৰ বুলি কওঁ। তাৰপিছত কেন্দ্ৰৰ পৰা পৰিধি সংযোগী সৰল ৰেখাখণ্ডডালক আমি কি বুলি কওঁ? ব্যাসাৰ্ধ বুলি কওঁ। আৰু কেন্দ্ৰৰ মাজেৰে বৃত্তটোৰ পৰিধিৰ এটা বিন্দুৰ পৰা পৰিধিৰ আন এটা বিন্দু সংযোগী সৰল ৰেখাখণ্ডডালকে কওঁ আমি ব্যাস। আৰু এই ব্যাসডাল আমাৰ ব্যাসাৰ্ধৰ 2 গুণ হয়। আৰু পালোঁ আমি পৰিধিৰ যিকোনো দুটা বিন্দু সংযোগী সৰল ৰেখাখণ্ডডালকে আমি জিয়া বুলি ক'ব পাৰোঁ। আৰু বৃত্তৰ ব্যাসেই হৈছে আটাইতকৈ আমাৰ দীঘল জিয়া। এইখিনি কথা তোমালোকে বুজিব পাৰিলা। ইয়াৰ পিছত পৰিধি আহে আমাৰ। পৰিধিৰ কথা আমি নকলেও হ'ব। পৰিধি তোমালোকে ইতিমধ্যে গমেই পাইছা যে বৃত্তটোৰ চাৰিফালটোক আমাৰ কি বুলি কয়? পৰিধি বুলি কয়। এইটো হৈছে আমাৰ পৰিধি। ইয়াৰ পিছত আহিব তোমালোকৰ বৃত্তচাপ। এইটো বৃত্ত হ'লে তাৰ পৰিধিৰ এটা অংশ হ'ব আমাৰ বৃত্তচাপ। এইটো এটা বৃত্তচাপ, আনফালে এইটো এটা বৃত্তচাপ। এইটো সৰু বৃত্তচাপ, এইটো ডাঙৰ বৃত্তচাপ। আৰু যদি বৃত্তটোৰ আধা পৰিধিৰ এটা চাপ হয় তেতিয়াহ'লে অৰ্ধ বৃত্তচাপ। আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে আৰু বৃত্তৰ সকলোখিনি কথা তোমালোকে জানিব পাৰিলা বুলি ভাবিছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিবা আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিবা।